শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, দলৰ কাৰ্যকৰী সভাপতি গোবিন্দ ডেকা ডাঙৰীয়া, সাধাৰণ সম্পাদক দেৱজিৎ ভূঞা ডাঙৰীয়া, কেন্দ্ৰীয় সমিতিৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, মই আপোনালোক সকলোলৈকে দলৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সকলোলৈকে শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। আমি দুটা বিষয় লৈ মূলত আজি এই সংবাদমেলৰ আয়োজন কৰিছোঁ। এটা বিষয় যোৱাকালি কেবিনেটত APSC পৰীক্ষা সম্পৰ্কত ভাষা সম্পৰ্কীয় এটা সিদ্ধান্ত, আৰু দ্বিতীয় বিষয়টো হ'ল যে আমি সমগ্ৰ অসমৰ প্ৰেক্ষাপট শেহতীয়াকৈ দেখিছোঁ বা বিগত সময়ছোৱাত যি কৃষি আইন বাতিল কৰাৰ পিছত, খাৰিজ কৰাৰ পাছত প্ৰধানমন্ত্ৰীয়ে যেতিয়াই ঘোষণা কৰিলে তাৰ পাছত সমগ্ৰ অসমৰ বিগত সময়ছোৱাত সংকটৰ যিটো ভয়াৱহ পৰিৱেশ পৰিস্থিতিৰ প্ৰাসংগিকতা, ইয়াৰ বিৰুদ্ধে সৃষ্টি হোৱা গণ আন্দোলনৰ যিটো গুৰুত্ব, সেইটোৰ মানুহৰ মাজত পুনৰ এটা জাগৰণ সৃষ্টি হৈছে বা মানুহে এই বিষয়টোক লৈ এটা নতুন চিন্তাৰে আগবঢ়াৰ কাৰণে সকলোৱে সংকল্প লোৱাৰ পৰিৱেশ এটা ইতিমধ্যে আৰম্ভ হৈছে। গতিকে আমি আমাৰ দলটো জন্ম কেনেকুৱা প্ৰেক্ষাপটত আপোনালোক সকলোৱে জানে। জাতীয় সংকট, জাতিসত্তাৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামক বিভিন্নজনে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰাৰ পাছত আমি এটা নতুন চিন্তা, নতুন সংকল্প, উদ্দেশ্য লৈ বিগত সময়ছোৱাত জাতীয় মহান বীৰ শ্বহীদসকলৰ ত্যাগৰ আদৰ্শক সৰুগত কৰি আগবাঢ়ি যাবৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ। গতিকে আমি 1 বছৰ সম্পূৰ্ণ কৰিম। এই প্ৰেক্ষাপটত আমি আমাৰ দলটোৰ যিটো ৰাজনৈতিক সংগ্ৰামী যিটো ধাৰা, জাতীয় জীৱনৰ আত্মপ্ৰতিষ্ঠাৰ মহাসংগ্ৰাম বুলি যাক আমি কওঁ, সেই ধাৰাটোৰ এটা পৰিকাঠামো বা এটা ফাউণ্ডেশ্যন পুনৰ আগবঢ়াই লৈ যাবৰ কাৰণে এই প্ৰেক্ষাপটত আমি চিন্তা চৰ্চা কৰি অহা 10 ডিচেম্বৰ জাতীয় জীৱনৰ প্ৰথমগৰাকী অসম আন্দোলনৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ পুণ্য স্মৃতিত আমি প্ৰতি বছৰে সমগ্ৰ অসমৰ ৰাইজে পালন কৰে। আৰু আমিও অসম জাতীয় পৰিষদে অহা 10 ডিচেম্বৰ তাৰিখৰ পৰা 19 ডিচেম্বৰ তাৰিখলৈকে আমি জাতীয় স্বাভিমান যাত্ৰা নামৰ কাৰ্যসূচীৰে বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ যোগেদি আমাৰ সংগ্ৰামী ধাৰা আৰু বিভিন্ন ধৰণৰ জাতিটোক সুৰক্ষিতভাৱে আগবঢ়াই লৈ যাবৰ কাৰণে প্ৰয়োজনীয় চিন্তা চৰ্চাৰে আমি কাৰ্যসূচী ৰূপায়ণ কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ। আৰু এই গোটেই জাতীয় স্বাভিমান যাত্ৰাৰ এই ধাৰাটোক আমি ত্যাগৰ পৰা সংকল্পলৈ বুলি আমি অভিহিত কৰিছোঁ। কাৰণ ত্যাগ, আমাৰ জাতীয় মহান বীৰ শ্বহীদসকলৰ ত্যাগৰ মূল লক্ষ্য আছিল অসমক সুৰক্ষিত কৰা, অবৈধ বিদেশীৰ আগ্ৰাসনৰ বিৰুদ্ধে অসমৰ মানুহ যাতে সুৰক্ষিত হয়, সাম্প্ৰদায়িকতাৰ দৃষ্টিভংগীৰে যাতে বাহিৰৰ যিটো বিদেশী নাগৰিকৰ সমস্যা, এই সমস্যাটোক যাতে কোনো কাৰণতে বিপথে পৰিচালিত কৰিব নোৱাৰে, আমাৰ অধিকাৰ যাতে প্ৰতিষ্ঠা হয়, আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি যাতে সুৰক্ষিত হয়, সেই চিন্তাৰে মহান বীৰ শ্বহীদসকলে তেওঁলোকে জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰিছিল। সেই আদৰ্শ, সেই চিন্তাক সৰুগত কৰি অহা 10 তাৰিখে আমি শ্বহীদ দিৱস আয়োজন কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ। আৰু সেইকাৰণে ত্যাগ, মহান বীৰ শ্বহীদ দিৱসৰ দিনটো ত্যাগৰ পৰা সংকল্পলৈ দীঘলীয়া যাত্ৰাটো সংকল্প আমি এইকাৰণে সংকল্প ল'ব খুজিছোঁ, কাৰণ সংকল্প জাতি ৰক্ষাৰ সংকল্প, আমাৰ স্বাভিমান প্ৰতিষ্ঠাৰ সংকল্প, অবৈধ বিদেশীৰ আগ্ৰাসনে কুঙা কৰা আমাৰ অধিকাৰ, আমাৰ ভাষা সংস্কৃতিক নিশেষ কৰাৰ যি ষড়যন্ত্ৰত চামিল হৈছে, ইয়াক নিশেষ কৰাৰ সংকল্প লোৱাৰ কাৰণে আমি এই চিন্তা বা এই কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ। গতিকে এই সমগ্ৰ কাৰ্যসূচী আগন্তুক দিনত আমি অতি শক্তিশালী ৰূপত আমি আগবঢ়াই লৈ যাম। 10 তাৰিখে সকলোৱে জানে যে শ্বহীদ দিৱস। আমাৰ কেন্দ্ৰীয়ভাৱে আমি কামৰূপ জিলাৰ 6 গাঁৱত এই কাৰ্যসূচী আমি অনুষ্ঠিত কৰিম। দুদিনীয়াকৈ হ'ব, 9 আৰু 10 তাৰিখে। 10 তাৰিখে এগৰাকী ৰাষ্ট্ৰীয় স্তৰত, আপোনালোকক আজি নাম ক'ব খোজা নাই, ৰাষ্ট্ৰীয় স্তৰত অতি শক্তিশালী গণসংগ্ৰামৰ ধাৰা নেতৃত্ব প্ৰদান কৰা এগৰাকী বিখ্যাত ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ প্ৰায় প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। চূড়ান্ত হোৱাৰ লগে লগে আপোনালোকক এই কথাটো জনাম। গতিকে তাৰ পিছদিনাখনে আপোনালোকে জানে যে 11 তাৰিখ, যিদিনাখন আমাৰ
অসমৰ সমাজ জীৱনত এটা ভয়াৱহ এটা কলা দিন কা জাপি দিয়া হ'ল সংসদৰ মজিয়াত গৃহীত হ'ল 5জনকৈ মানুহে শ্বহীদ বৰণ কৰিলে আৰু আমাৰ পূৰ্বৰ 6 বছৰীয়া গণসংগ্ৰামৰ ধাৰা আৰু ত্যাগক চূড়ান্তৰূপে নাচ্ছাত কৰি অসম আন্দোলনক নাচ্ছাত কৰি সাম্প্ৰদায়িকতাৰ দৃষ্টিভংগীৰে 71 চনৰ 25 মাৰ্চৰ পিছত অহা বিদেশীৰ বোজা জাপি দিবৰ কাৰণে আইনৰ যোগেদি উঠি পৰিলে প্ৰতিবাদ হ'ল অসমৰ জনগণ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে প্ৰতিবাদ কৰিলে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিশ্বৰ বিভিন্ন প্ৰান্তত থকা জনতাই ইয়াৰ প্ৰতিবাদ কৰিলে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ হ'ল কিন্তু তাৰ পাছতো চৰকাৰে কিন্তু এই আইন তেওঁলোকে বাতিল নকৰি তেওঁলোকে এই আইনৰ যোগেদি অবৈধ বিদেশী বোজা জাপি দিবৰ কাৰণে চিন্তা চৰ্চা কৰিলে গতিকে আমি 11 তাৰিখটো কলা দিন হিচাপে যিহেতু সেই দিনটো গৃহীত হৈছে 11 তাৰিখ জাতিটোৰ কাৰণে এটা কলা দিন হিচাপে প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিম 12 তাৰিখে যিহেতু আমাৰ বীৰ শ্বহীদসকলৰ সেইদিনাখন গুলীবিদ্ধ হৈছে বিৰোধী গণ আন্দোলন আৰম্ভ হোৱাৰ লগে লগে প্ৰতিবাদ কৰিবলৈ গৈ মৃত্যুবৰণ কৰা এই 5 গৰাকী বীৰ শ্বহীদৰ সোঁৱৰণত আত্মবলিদান দিৱস হ'ব আৰু কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব তেওঁলোকৰ স্মৃতিত 5টা ঠাইত আমি কাৰ্যসূচী ৰূপায়ণ কৰিম তাৰ উপৰিও আমি এই কাৰ্যসূচী আমি কেন্দ্ৰীয়ভাৱে এটা স্থানত আমি কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ গতিকে 12 তাৰিখ আত্মবলিদান দিৱস 13 তাৰিখে আমি বিজেপি চৰকাৰৰ মিথ্যাচাৰ মূল্যবোধৰ ৰাজনীতিৰ বিৰুদ্ধে তেওঁলোকে কৰা গণতন্ত্ৰক হত্যা কৰিবলৈ কৰা যি ধৰণৰ কৰা তেওঁলোকৰ কূটকৌশল কাচৰাজি বিভিন্ন ধৰণৰ আইনৰ শাসন নাইকিয়া কৰি তেওঁলোকে নিজে স্বৈৰতান্ত্ৰিকভাৱে কাম কাজ কৰাৰ যিটো মানসিকতা চিন্তা তাৰ বিৰুদ্ধে মূল্যবোধৰ দিন হিচাপে সেই দিনটোত আমি চৰকাৰে কৰা ভুৱা প্ৰতিশ্ৰুতি বিভেদৰ ৰাজনীতি গণতান্ত্ৰিক অনুষ্ঠানসমূহক ধ্বংস কৰা ডেমক্ৰেটিক ইণ্ডিপেণ্ডেণ্ট যিবোৰ ইনষ্টিটিউশ্যন আছে সেইবোৰৰ ওপৰত হাত দিয়া এইবোৰৰ বিৰুদ্ধে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰি মূল্যবোধৰ দিন হিচাপে আমি ঘোষণা কৰিছোঁ কাৰণ সাহিত্যিক সত্যনাথ বৰাৰ এই মৃত্যুদিন আমি প্ৰতিটো সংগ্ৰামী কাৰ্যসূচীৰ লগত অসমৰ সমাজ জীৱনৰ এগৰাকী ব্যক্তিৰ তেওঁলোকৰ জীৱন গাথা তেওঁলোকৰ ত্যাগ তেওঁলোকৰ আদৰ্শৰ কথা ইয়াত লিপিবদ্ধ কৰিছোঁ এখন আপোনালোকক দিম 10 ডিচেম্বৰ দিনটোত আমাৰ ভাষাৰ পূজা হেমচন্দ্ৰ বৰুৱাৰ জন্মদিন গতিকে ভাষা যিহেতু সংকট গতিকে সেই শ্বহীদ দিৱসৰ লগত এই বিষয়টো ভাষা সম্পৰ্কীয় কথা হেমচন্দ্ৰ বৰুৱাৰ পবিত্ৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণেও আমি এটা খুব সৰ্বাংগ সুন্দৰকৈ কেন্দ্ৰীয়ভাৱে কৰাৰ কথা আমি চিন্তা চৰ্চা কৰিছোঁ তাৰ লগে লগে 14 তাৰিখ দিনটো আমি জাতীয়তাবাদৰ যিহেতু সংকট হৈছে ৰাজনৈতিকভাৱে ভাষিক সাংস্কৃতিকভাৱে অৰ্থনৈতিক যিটো পুঁজি গঠন অৰ্থনৈতিক জাতীয় এটা চিন্তাৰ যিটো প্ৰয়োজনীয়তা আছে জাতীয় পুঁজি জাতি গঠন প্ৰক্ৰিয়াত অৰ্থনীতিৰ ভূমিকা এই সমগ্ৰ বিষয়সমূহক চিন্তাসমূহক লৈ এখন জাতীয়তাবাদৰ ওপৰত এখন জাতীয় সন্মিলনৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ যাৰ যোগেদি অসমৰ উঠি অহা নতুন প্ৰজন্মৰ মাজত জাতীয়তাবাদৰ চিন্তা চেতনা উন্মেষ ঘটাবৰ কাৰণে যাৰ যোগেদি জাতীয় সংকটত বিভিন্ন ধৰণে কৰা বিভাজনৰ ৰাজনীতি আৰু আমাৰ অধিকাৰ কাঢ়িবৰ কাৰণে কৰা তেওঁলোকৰ বিভিন্ন ধৰণৰ কূটকৌশলৰ বিৰুদ্ধে সজাগ সচেতন কৰিবৰ কাৰণে আমি জাতীয় সন্মিলনত আমি অসমৰ বিভিন্ন প্ৰান্তৰ বুদ্ধিজীৱী শিক্ষক কৃষক শ্ৰমিক সকলোকে ব্যৱসায়ী সকলোকে সমবেত কৰি সমাজৰ অগ্ৰণী মানুহসকলক সমবেত কৰি এই জাতীয় সন্মিলন আমি অনুষ্ঠিত কৰাৰ চিন্তা চৰ্চা কৰিছোঁ 15 তাৰিখে মই ইতিমধ্যে কোৱা যিটো আমি অৰ্থনৈতিকভাৱে আমি অসমৰ সমাজ জীৱন এতিয়া ভাৰাক্ৰান্ত অৰ্থনৈতিক শোষণ দিল্লীৰ পৰা চলি আছে আমাৰ সম্পদৰ ওপৰত লুণ্ঠন চলি আছে কিন্তু আমি ন্যায় পোৱা নাই আজিলৈকে আমাৰ সম্পদ যিমান প্ৰাকৃতিক সম্পদ ৰাজি আছিল সকলো প্ৰাকৃতিক সম্পদৰ ওপৰত আমাৰ অধিকাৰো সাব্যস্ত হোৱা নাই তাৰ ওপৰত জাতিটোক স্বাৱলম্বী কৰিবৰ কাৰণে চৰকাৰে কোনো ধৰণৰ ৰণকৌশল বা তেওঁলোকৰ পৰিকল্পনা প্ৰস্তুত কৰা নাই উন্নয়নৰ শ্লোগানৰ কথাত কেৱল মাত্ৰ কিছু তেওঁলোকৰ হিতাধিকাৰী আঁচনিৰ কথা প্ৰতিফলিত হয় কিন্তু এটা জাতিক স্বাৱলম্বী কৰিবলৈ লগা মূল কথা জাতিটোৰ জাতীয় পুঁজি শক্তিশালী কৰিবলৈ সকলোকে কাম কাজ দিবলৈ সকলো উৎপাদনশীল চৰিত্ৰ দিব পৰা চৰকাৰৰ কোনো ধৰণৰ পৰিকল্পনা নাই যিবোৰ কথা জাতীয় পুঁজিৰ বহিগমন হৈছে
জাতীয় পুঁজিৰ বহিৰ্গমন ৰোধ কৰিবৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা আজিলৈকে গ্ৰহণ কৰিব পৰা নাই বা আমাৰ যিবোৰ বিষয়সমূহত আমাৰ সম্ভাৱনা আছে অৰ্থনীতি সেইবোৰ আজিলৈকে চিনাক্তকৰণ কৰি সেইসমূহত কাম কৰিব পৰা নাই। সেইকাৰণে চৰকাৰে কোনো এটা বিষয়ত আজিলৈকে যে এইবোৰ বিষয়ত হাজাৰ হাজাৰ কোটি টকা ধনৰ বহিৰ্গমন হয় আমি আমদানি কৰিব লগা হৈছে, এইবোৰ অহা 5 বছৰত আমি কমাই নিয়ন্ত্ৰণ কৰি আমি যিটো 80-90% বেলেগৰ পৰা আহিব লাগে সেইটো 50%লৈকে কমাম এই বুলি আজিলৈকে এইখন চৰকাৰ হোৱাৰ 6 মাহ পিছতো কোনো ধৰণৰ পৰিকল্পনা অসমৰ জনগণৰ হাতত তুলি দিব পৰা নাই। গতিকে আমি এই স্বাৱলম্বিতাৰ দিন বুলি ক'ব খুজিছোঁ, স্বাৱলম্বিতাৰ দিন হিচাপে গ্ৰহণ কৰিব খুজিছোঁ, কাৰণ সেই দিনটোৰ পৰা আমি অসমৰ উঠি অহা নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলক তেওঁলোকৰ ৰাজনৈতিক সংগ্ৰামৰ জাতীয় সংগ্ৰামৰ উপৰিও অৰ্থনৈতিক সংগ্ৰামৰ পাঁচ যাতে দিব পাৰে, যাতে আমি সকলোৱে স্বাৱলম্বিতাৰ দিশত অগ্ৰসৰ হ'ব পাৰোঁ, তাৰ কাৰণে সেই দিনটো 15 তাৰিখ দিনটো আমি চিন্তা চৰ্চা কৰি আগবাঢ়ি যাব খুজিছোঁ। তাৰ লগে লগে 16 তাৰিখটো জাতীয় ঐক্য সন্মিলন আমি এখন আয়োজন কৰিম, যাৰ যোগেদি আমাৰ বিভিন্ন ধৰণৰ ঐতিহাসিকভাৱে আমি এক হৈ আছিলোঁ, আমাক বিভাজনেৰে বিভিন্ন ধৰণে ভাগ ভাগ কৰিব খোজা হৈছে, জাতি জনগোষ্ঠীসমূহক বিভাজনৰ ৰাজনীতি কৰিছে। তাৰ লগে লগে সাম্প্ৰদায়িকতাৰ দৃষ্টিভংগীৰে সমাজখনক বিভাজিত কৰিব খোজা হৈছে। আমাৰ ঐতিহাসিক যিটো পৰিকাঠামো, আমাৰ সমন্বয়ৰ ঐতিহাসিক চিন্তা চেতনা, ঐতিহাসিক সমলবোৰে আমাৰ অসমৰ জনগণৰ জাতীয়তাবাদৰ স্বাভিমানক যেনেকৈ শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰে, আমাৰ ঐক্য সমন্বয়ক যেনেকৈ প্ৰতিনিধিত্ব কৰে, এই সমগ্ৰ চিন্তাত প্ৰতিফলিত কৰিবলৈ আমি জাতীয় ঐক্য সন্মিলন এখন কৰাৰ কথা চিন্তা চৰ্চা কৰিছোঁ। আৰু 17 তাৰিখ প্ৰতিষ্ঠা দিৱস, এই দিনটোত আমি আমাৰ প্ৰতিষ্ঠা দিৱস কেন্দ্ৰীয়ভাৱে মাজুলীত আমি আয়োজন কৰিম। প্ৰতিষ্ঠা দিৱসৰ সংকল্প হ'ব আমি যাতে আগন্তুক দিনত জাতিটোক যাতে শক্তিশালী ৰূপত লৈ যাওঁ আৰু আমাৰ জন্মলগ্নৰ যিটো চিন্তা জাতিৰ কাৰণে, জাতিটোৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে জাতিটোক কেতিয়াও গাদ্দাৰী নকৰোঁ, কোনো কাৰণতে যিসকলে গাদ্দাৰী কৰিছে সেইসকলক চিনাক্তকৰণ কৰি উলিয়াই জনগণৰ মাজত তেওঁলোকক দেখুৱাব লাগিব আৰু জনগণেও যাতে বুজি উঠিব লাগিব যে জাতিৰ কাৰণে, সমাজৰ কাৰণে তেওঁলোকে কেৱল মাত্ৰ সকলো স্বাৰ্থ, তেওঁলোকে জাতি সমাজৰ স্বাৰ্থ বিসৰ্জন দি কেৱল মাত্ৰ নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে কাম কাজ কৰিছে। গতিকে আমি প্ৰতিষ্ঠা দিৱসত অসমৰ জনগণৰ মাজলৈ সেই বাৰ্তা প্ৰেৰণ কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিম। তাৰোপৰিও আগন্তুক দিনত আমাৰ ভৱিষ্যতৰ কাৰণে আমি কেনেকৈ আগবাঢ়িম সেই সম্পৰ্কত চিন্তা চৰ্চা কৰাৰ এটা ৰণকৌশল তৈয়াৰ কৰা হ'ব। 18 তাৰিখে মহিলাসকলক লৈ এটা কাৰ্যসূচী আছে, আমি বিশেষ কাৰ্যসূচী আমি ৰূপায়ণ কৰাৰ চিন্তা চৰ্চা কৰিছোঁ। আৰু 19 তাৰিখে গল্প সম্ৰাট ছৈয়দ আব্দুল মালিকৰ যিহেতু মৃত্যুৰ দিন, এই দিনটোত নাহৰনী তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই সেই দিনটোত আমি জাতীয় স্বাভিমান যাত্ৰাৰ সামৰণি মাৰিব খুজিছোঁ। কাৰণ যি সময়ত সাম্প্ৰদায়িকতাৰ যোগেদি সমাজখনক ভাঙি থান বান কৰি দিব খোজা হৈছে, সেই সমগ্ৰ চেতনাক আমি নাশত কৰি ধ্বংস কৰি আমাৰ ঐতিহাসিক যিটো সমন্বয়, ঐতিহ্যপূৰ্ণ সমন্বয়ৰ যিটো সাতাম পুৰুষীয়া ভেটি, ইয়াক সুৰক্ষিত কৰাৰ বাৰ্তা নাহৰণিৰ পৰা অসমৰ জনগণৰ মাজলৈ আমি প্ৰেৰণ কৰা হ'ব। গতিকে এইখিনি আমি আহি থাকিবলগীয়া দিনসমূহত আমাৰ জাতিটোৰ ত্যাগ আৰু সংকল্পলৈকে, জাতিক সুৰক্ষিত কৰাৰ সংকল্পলৈকে, শ্বহীদসকলৰ ত্যাগৰ আদৰ্শক সৰুগত কৰি জাতীয় পৰিষদে আগবাঢ়ি যাব আমাৰ এই কাৰ্যসূচীবোৰ লৈ। গতিকে এইখিনি আপোনালোকৰ আগত অৱগত কৰিলোঁ। তাৰ লগে লগে যোৱাকালি অসম চৰকাৰে কেবিনেটত এটা ভয়াৱহ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনালোকে সকলোৱে জানে যে যোৱাকালি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে যে APSC পৰীক্ষাত অসম অথবা অসমীয়াত অথবা অসমৰ অন্যান্য স্বীকৃত ভাষা কোৱাত সবলীল হ'ব লাগিব বুলি কৈ তেওঁলোকে মুখ্যমন্ত্ৰীয়ে ব্যাখ্যা আগবঢ়াইছে যে অসমত হিন্দীভাষী মানুহৰ সংখ্যা যথেষ্ট বেছি, অসমত বাংলাভাষী বৰাক উপত্যকাত বাংলা ভাষা চলে, এই বুলি কৈ অসমীয়া ভাষা বাধ্যতামূলকভাৱে জানিব লগা অসম লোকসেৱা আয়োগৰ যিটো সিদ্ধান্ত বা চিন্তা, ইয়াক নাকচাত কৰি নতুন নিয়ম দিবৰ কাৰণে উঠি পৰি লাগিছে। যি সময়ত এটা সময়ত চৰকাৰে অসমৰ বিদ্যালয়সমূহত, কেন্দ্ৰীয় বোৰ্ডৰ বিদ্যালয় আৰু সকলোতে অসমীয়া ভাষা বাধ্যতামূলক কৰিম বুলি এখন চৰকাৰে কৈছিল, তাৰ বিপৰীতে অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ পৰা কৌশলপূৰ্ণভাৱে তেওঁলোকে অসমীয়া ভাষাক একাষৰীয়া কৰিবৰ কাৰণে বা বাহিৰৰ পৰা প্ৰাৰ্থী আহি ইয়াত অসমত পৰীক্ষা দিয়াৰ যিটো ব্যৱস্থা, এই সুযোগ দিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে। তেওঁলোকে কৈছে যে APSCত অসমীয়া ভাষা জানিবই লাগিব, যিটো কথা আগতে আছিল এই কথাৰ ধৰণটো তেওঁলোকে এইটো নোহোৱা কৰি পেলাইছে। তেওঁলোকে জনজাতীয় ভাষাসমূহক তেওঁলোকে জানিব লাগিব বুলি কৈছে, ঠিকে আছে, তাৰলৈকে ঠিকে আছে,
কিন্তু তাৰ পাছত যেতিয়া মুখ্যমন্ত্ৰীয়ে বক্তব্যত ব্যাখ্যা কৰিছে যে অসমত যেহেতু হিন্দীভাষী মানুহৰ সংখ্যা বেছি, গতিকে হিন্দী জানিলেও হ'ব এই বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। তাৰ উপৰিও গতিকে বাঙালী ভাষা জানিলেও হ'ব, এই কথাটো তাৰমানে অসমীয়া ভাষাৰ যিটো গুৰুত্ব, অসমীয়া ভাষা বাধ্যতামূলকভাৱে জানিব লাগিব, এই কথা নাইকিয়া কৰিবৰ কাৰণে উঠি পৰি লাগিছে। এইটো এটা আত্মঘাতী সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিছে। যি সময়ত আমি প্ৰশ্ন কৰিব খুজিছোঁ, যি সময়ত পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশত অসমৰ প্ৰাৰ্থীয়ে তাত অসমীয়া ভাষাৰ যোগেদি অসমীয়া তাৰ স্থানীয় ভাষা নাজানিলে আন ভাষাত তেওঁলোকে পৰীক্ষা দি তেওঁলোকৰ ৰাজ্যিক বোৰ্ডৰ তেওঁলোকৰ প্ৰশাসনিক সেৱা, তেওঁলোকৰ লোকসেৱা আয়োগৰ পৰীক্ষাত তেওঁলোকে অৱতীৰ্ণ হ'ব পাৰিব জানো? গতিকে এই যিটো সিদ্ধান্ত, এই সিদ্ধান্ত কোনো কাৰণতে কেতিয়াও গ্ৰহণীয় নহয়, আৰু এই সিদ্ধান্ত বাতিল কৰিবৰ কাৰণে অসম জাতীয় পৰিষদে আমি দাবী উত্থাপন কৰিছোঁ। অসমত অসমীয়া ভাষা জানিবই লাগিব, অসমীয়া ভাষা বাধ্যতামূলকভাৱে জনাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থা বাহাল থাকিব লাগিব, এইটো অসম জাতীয় পৰিষদৰ দাবী। নৰেন্দ্ৰ এটা প্ৰশ্ন আছে, যিহেতুকে কৈছে যে 11 তাৰিখে আপোনালোকে কাৰ প্ৰতিবাদ কৰিব আৰু ৰাজপথত পুনৰ প্ৰথম কা আন্দোলন আৰম্ভণি হ'ব নেকি? এইখন নিশ্চিতভাৱে এই কথাৰ ইতিমধ্যে কা আন্দোলনৰ প্ৰাসংগিকতাটোৰ যিটো বৃদ্ধি হৈছে ইতিমধ্যে, কাৰণ যেতিয়াই কৃষি আইন 3খন বাতিল কৰিলে বা খাৰিজ কৰিলে, তাৰ পাছত সেই সময়ৰ অসমৰ গণসংগ্ৰামৰ যিটো গুৰুত্ব বা সমগ্ৰ ভাৰতবৰ্ষত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো, আনকি UN-তো এই আইনখনৰ বিৰুদ্ধে বহুতে মাত মাতিছে। এইখন এখন ভাৰতবৰ্ষৰ সংবিধানৰ বিপৰীতে হোৱা এখন আইন, ভাৰতবৰ্ষৰ সংবিধানৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰক নাকচাত কৰা। তাৰ উপৰিও এইখন আইনে বিশেষকৈ অসমৰ মানুহৰ ভৱিষ্যত ধ্বংসৰ মুখলৈ ঠেলি দিব। অসমত যিহেতু আমাৰ অসম চুক্তি আছে, অসম চুক্তি 71 চনৰ 25 মাৰ্চলৈকে অহা বিদেশীসকলৰ এই আমি ইতিমধ্যে যিহেতু গ্ৰহণ কৰিছোঁ, গতিকে 71 চনৰ 25 মাৰ্চৰ পিছত কোনো ধৰ্মৰ ভিত্তিত বিদেশী সংস্থাপন দিয়াৰ কথা কোনো কাৰণতে হ'ব নোৱাৰে। গতিকে এই আইনখনৰ লগত জড়িত হৈ থকা সাম্প্ৰদায়িক মেৰু বিভাজনৰ যিটো চিন্তা, সাম্প্ৰদায়িক লক্ষ্যৰে জাপি দিয়া যিখন আইন, এই আইনৰ বিৰুদ্ধে আমি ভাবোঁ যে আগন্তুক দিনত সংগ্ৰাম হোৱাটো প্ৰয়োজন, উচিত, আৰু সেইকাৰণে এই সংগ্ৰাম আগন্তুক দিনত আৰম্ভ হ'ব। আৰু সকলো দল সংগঠন, ৰাজনৈতিক অৰাজনৈতিক সকলো দল সংগঠনে ঐক্যবদ্ধভাৱে এই সংগ্ৰামত চামিল হ'বৰ কাৰণে আহ্বান জনাইছোঁ। কাৰণ গণতান্ত্ৰিক আন্দোলনৰ গুৰুত্ব, প্ৰাসংগিকতা আছে, সেই কথা এই কৃষকসকলৰ আন্দোলনে প্ৰমাণ কৰিলে। আন্দোলন কৰি কি পায় বুলি প্ৰশ্ন কৰা সকলৰ উত্তৰ এই যিসকল কৃষক যিখন বিল আছে তাৰ বিৰুদ্ধে কৃষকসকলে কৰা আন্দোলন আৰু তাৰ পিছত পোৱা ফলাফল। গতিকে আমি ভাবোঁ যে আহি থাকিবলগীয়া দিনসমূহত আমি এই আইনখনৰ বিৰুদ্ধে শক্তিশালী ৰূপত আন্দোলনত অৱতীৰ্ণ হোৱাটো প্ৰয়োজন, আৰু আমিও এই আন্দোলনত শক্তিশালী ৰূপত আমি অৱতীৰ্ণ হ'ম। বিগত বৰ্ষত যিধৰণে আন্দোলন হ'ল, তাৰপিছত দেখা গৈছিলে বা ভবা গৈছিলে যে বিজেপিক হয়তো এইবাৰ অসমৰ ৰাইজে উৎখাত কৰিব, কিন্তু তাৰ সম্পূৰ্ণ এটা বিপৰীত ছবি দেখা গ'ল, আৰু উপ নিৰ্বাচনতো তাৰ সেই একে ছবি দেখা গ'ল। আৰু এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অসমৰ ৰাইজে আৰু আন্দোলন কৰিব ওলাই নাহে। কালি সেই কথাৰ মই উত্তৰ দিছোঁ যে গণতন্ত্ৰত গণতান্ত্ৰিক সংগ্ৰামৰ গুৰুত্ব আছিল আৰু আছে। গতিকে ইতিহাস আমি পাহৰি যাব নালাগে যে ভাৰতবৰ্ষ স্বাধীন হৈছিল এটা গণতান্ত্ৰিক গণ আন্দোলনৰ যোগেদি, আৰু ভাৰতবৰ্ষৰ যিমানবোৰ গণতন্ত্ৰক সংকটলৈ ঠেলি দিয়া সিদ্ধান্ত বা বিভিন্ন ধৰণৰ জনবিৰোধী সিদ্ধান্ত, সংবিধানক সংকটলৈ ঠেলি দিয়া সিদ্ধান্ত, তাৰ বিৰুদ্ধে আন্দোলন হৈছে, তাৰ বিৰুদ্ধে ৰাইজে আন্দোলন কৰিয়ে ফলাফল উলিয়াইছে। শান্তিপূৰ্ণ অহিংস গণতান্ত্ৰিক আন্দোলনৰ যোগেদি মানুহে ফলাফল পাইছে, আৰু ইতিহাস ইয়াৰ সাক্ষী। গতিকে এনেধৰণৰ কথাৰে গণতান্ত্ৰিক গৰিমা আৰু ঐতিহ্যক তেওঁলোকে ম্লান কৰিবৰ কাৰণে বা উপহাস কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। গতিকে মুখ্যমন্ত্ৰীৰ এই কথাক আমি অগ্ৰাহ্য কৰিছোঁ, কোনো কাৰণতে গ্ৰহণ নকৰোঁ। গণতান্ত্ৰিক আন্দোলনৰ মূল্য আছে, ওলাই আহিব। আৰু এটা কথা মনত ৰাখিব, যেতিয়া INDT জাপি দিয়া হৈছিল, INDTও অত্যন্ত জাতীয় জীৱনৰ কাৰণে ভয়াৱহ বুলি জনাৰ পিছতো ৰাইজে কংগ্ৰেছক ভোট দিছিল। গতিকে ভোট দিয়াৰ লগত বৃহৎ ব্যৱধানত বিজেপি জয়ে যুক্ত হোৱাৰ লগত
কাৰ যুক্তিযুক্ততা, কাৰ বিৰোধী স্থিতিৰ যুক্তিযুক্ততা গণ আন্দোলন 5 গৰাকী শ্বহীদৰ ত্যাগক কেতিয়াও নত্যাগ কৰি দিব নোৱাৰে। গতিকে ইয়াৰ যুক্তিযুক্ততা আছে আৰু এই আন্দোলন, এই যিটো অসমৰ জনগণৰ এই আন্দোলনৰ যিটো লক্ষ্য আৰু উদ্দেশ্য, ইয়াৰ প্ৰাসংগিকতা আছে। আৰু গতিকে মই ভাবোঁ যে ৰাইজ ওলাই আহিব, যেতিয়া নিজৰ ভাষা, নিজৰ জাতি, নিজৰ কৃষ্টি, সংস্কৃতি, অৰ্থনীতি যেতিয়া সংকটত থাকিব, তেতিয়া নিশ্চিতভাৱে ৰাইজে ওলাই আহিব। কাৰণ বিগত সময়ছোৱাত ৰাইজে কিছু ধৰণৰ বিভিন্ন চৰকাৰী প্ৰলোভনৰ ৰাজনীতি, বিভাজনৰ ৰাজনীতি, বিভিন্ন কূটকৌশলৰ কাৰণে ৰাইজে ভোট দিছে। কিন্তু মই ভাবোঁ যে আগন্তুক দিনত ৰাইজৰ এই কথাবোৰ উপলব্ধি হ'ব আৰু গণসংগ্ৰামত সফল চাম। সকলো ওলাই আহিছিলে, আপোনালোক কেতিয়া আচুত আছিলে বা কৃষক মুক্তিৰ ক্ষেত্ৰতো তেনেকুৱা আছিল, কিন্তু এতিয়া কালিৰ দিনটোত AIDF-ৰ ফালৰ পৰা কৈছে যে অখিল গগৈ কেতিয়া বিশ্বাস কৰিব নোৱাৰি। তেনেধৰণে আপোনালোককো এতিয়া বিশ্বাসত ল'ব যাব নহয়? বেলেগৰ কথা আপোনালোকে উত্তৰ দিয়াটো উচিত নহয়, কোনে কি কৈছে। কিন্তু যুক্তিযুক্ত আন্দোলন আৰু আন্দোলনটো আগন্তুক দিনত হ'ব, এই কথাও নিশ্চিত। কাৰণ আমাৰ নিজৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ আমাৰ বাট, আন্দোলনক বাদ দি বেলেগ বাট নাই। ন্যায়িক সংগ্ৰাম হ'ব পাৰে, গণ আন্দোলন হ'ব পাৰে। গতিকে এইটো আমি প্ৰতিষ্ঠা কৰিবৰ কাৰণে ৰাইজ, জনগণ আগবাঢ়ি আহিব। বিশ্বাস অবিশ্বাসৰ প্ৰশ্ন, এইবোৰ বিশ্বাস কৰিয়ে বিজেপিক ভোট দিছিল, আজি বিশ্বাসঘাতকতা, এইটোৱেতো মৌলিক কথা। ৰাইজৰ বিশ্বাসটো এটা সময়ত সাময়িকভাৱে থাকে। ইমান বিশ্বাসঘাতকতা, প্ৰতাৰণা জাতিক কৰিব বুলি কোনে ভাবিছে? 2016 চনত 85% মানুহে ভোট দিছে, এতিয়াও ভোট দি আছে। কিন্তু বিশ্বাসঘাতকতাৰ হাৰ এনেকৈ বাঢ়িব লাগিছে, বা ৰাইজে লাহে লাহে উপলব্ধি যেতিয়াই কৰিব, তাৰ বিৰুদ্ধে মানুহে গণঅভ্যুত্থান হ'ব। মুখ্যমন্ত্ৰীয়ে এটা বাক্য কৈছিল সিদিনাখন যে অসমত কোনো আন্দোলন আৰু নকৰে। কিয় নকৰে তাৰ এটা যুক্তি দেখুৱাইছিলে মুখ্যমন্ত্ৰীয়ে, যে কৰোণাৰ পাছত জনসাধাৰণে জীৱন আৰু জীৱিকাৰ তাৰণাত ভুগি আছে, গতিকে কাৰ বিৰুদ্ধে আন্দোলন নকৰে। এতিয়া আমি মুখ্যমন্ত্ৰী ডাঙৰীক এটা মুকলি প্ৰত্যাহ্বান জনাব বিচাৰো যে কৰোণাৰ পাছত যদি জনসাধাৰণে জীৱন জীৱিকা তাৰণাত ভুগি আছে, সেই বিফলতাৰ দায়িত্ব এই চৰকাৰখনে গ্ৰহণ কৰিব নালাগিব জানো? কাৰণ কৰোণা কালত অসমৰ আৰু ভাৰতবৰ্ষৰ মানুহৰ পৰা টেটু চেপি চেপি কৰ সংগ্ৰহ কৰা হ'ল। 35 টকীয়া পেট্ৰল 100 টকাত ৰাইজে ক্ৰয় কৰিলে, বাকীবোৰ চব কৰ। কোভিডৰ বাবে এডিশ্যনেল চেছ গ্ৰহণ কৰিলে, কৰোণাৰ কাৰণে ৰাইজৰ পৰা অনুদান সংগ্ৰহ কৰিলে, খাদ্য সামগ্ৰীৰ মূল্য আকাশ স্পৰ্শ কৰিলে, সকলোতে টেক্স, টুল গেট বহুৱালে। গতিকে ইমানবোৰ কৰাৰ পাছত যদি ভাৰতবৰ্ষৰ ৰাইজে বা অসমৰ ৰাইজে কৰোণাৰ বাবে জীৱন আৰু জীৱিকাৰ তাৰণাত ভুগি আছে, সেইটো চৰকাৰখনৰ ব্যৰ্থতা। চৰকাৰখনৰ এই ব্যৰ্থতা ঢাকিবৰ বাবে, চৰকাৰখনৰ ব্যৰ্থতা মোহাৰিবৰ বাবে অসমীয়া জাতিয়ে নিজৰ জাতীয় সত্তা, স্বাভিমান বিসৰ্জন দিবৰ বাবে কেতিয়াও প্ৰস্তুত নহয়। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লৈ আমাৰ প্ৰত্যাহ্বান যে তেখেতসকলৰ বিজেপি চৰকাৰ কৰোণাৰ পৰৱৰ্তী পৰিস্থিতিত ৰাইজক জীৱন জীৱিকা দিয়াত ব্যৰ্থ হৈছে। সেই ব্যৰ্থতাৰ দায়িত্ব মূৰ পাতি লওক। তাৰ লগত অসমীয়া জাতিৰ অস্তিত্বৰ কোনো সম্পৰ্ক নাই। অসমীয়া জাতিয়ে নিজৰ স্বাভিমানৰ অস্তিত্ব সুৰক্ষিত কৰাৰ বাবে কাৰ বিৰুদ্ধে আন্দোলন কৰিব, আৰু ভৱিষ্যতে আজিও কৰিব, কাইলৈও কৰিব, সদায় কৰিব। মোৰ আৰু এটা প্ৰশ্ন আছিলে আপোনালোকে চাওক, আন্দোলনটোৰ যুক্তিযুক্ততাক লৈ আমি প্ৰশ্ন কৰা নাই, কিয়নো স্বতঃস্ফূৰ্ত সঁহাৰি সকলোৱে দেখিছে অসমৰ ৰাইজৰ, কিন্তু তাৰপিছতো আন্দোলনটো ক'ৰবাত নহয় ক'ৰবাত ব্যৰ্থ হৈ গৈছিলে। আপোনালোকে এতিয়া গোটেই কথাখিনি পৰ্যালোচনা কৰিছেনে, সেই আন্দোলনটো মকিমূল হোৱা, ব্যৰ্থ হোৱাৰ কাৰণ কি? প্ৰথম কাৰণটো আপোনালোকৰ সকলোৰে আগত আছিল। কাৰণ 22 মাৰ্চৰ পৰা কৰোণাৰ পৰিৱেশ হোৱাৰ লগে লগে দীঘলীয়া এটা পৰিক্ৰমা, প্ৰায় 6 মাহৰ পৰা 8 মাহ বন্ধ হৈ থাকে। গতিকে তাৰ পৰৱৰ্তী পৰ্যায়তো যিটো দ্বিতীয় ৱেভ আকৌ আহে, গতিকে এই গোটেই প্ৰক্ৰিয়াটোৰ কাৰণে এই আন্দোলন স্তীমিত হৈছিল। আৰু এই আইনখন অসম কেন্দ্ৰিকে নাছিল, সমগ্ৰ ভাৰতবৰ্ষ আৰু ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তত আন্দোলন হৈছিল। এই আইনখনৰ লগত জড়িত হৈ থকা অন্তৰ্নিহিত যিটো লক্ষ্য, সাম্প্ৰদায়িক যিটো এজেণ্ডা, তাৰ বিৰুদ্ধে সমগ্ৰ ভাৰতবৰ্ষৰ মানুহ সজাগ সচেতন। গতিকে গণ আন্দোলন সমগ্ৰ ভাৰতবৰ্ষ জুৰি হ'ব। অসমত ইয়াত ব্যাপকভাৱে অভ্যুত্থান হৈছিল। কাৰণ এইটো কাৰণে, কাৰণ অসমৰ বিদেশী নাগৰিকৰ সমস্যাৰ ভয়াৱহতা পটভূমি বেলেগ আন প্ৰান্তৰ লগত। গতিকে জনগণ ওলাই আহিছিল। গতিকে মই ভাবোঁ যে সেই সময়ত আমাৰ কাৰণে প্ৰকৃতি বা মানুহৰ যিটো ৰূপ, এইটো এটা বাধা আছে। তাৰ প্ৰাৰম্ভিক অৱস্থাত আপোনালোকে জানে যে পৰীক্ষাৰ পৰিৱেশটোৱেও কিছু এটা বাধা এটা সৃষ্টি কৰিছিল।
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা, হাইস্কুল শিক্ষান্ত পৰীক্ষা। গতিকে তাৰ লগে লগে আকৌ 22 মাৰ্চৰ পৰা সমগ্ৰ ভাৰতবৰ্ষত লকডাউন, তাৰ আগৰ পৰাই কৰোণাৰ পৰিৱেশ সৃষ্টি হৈছিল। গতিকে মই ভাবোঁ যে জটিল পৰিৱেশ পৰিস্থিতিৰ কাৰণে এইটো স্থিমিত হ'ল। গতিকে নিশ্চয় এই গোটেই প্ৰক্ৰিয়া পৰ্যালোচনা কৰি আগন্তুক দিনত আমি শক্তিশালী ৰূপত আগবাঢ়ি যাবৰ কাৰণে আমি সকলোৱে প্ৰয়াসৰ প্ৰচেষ্টা কৰিব। মুখ্যমন্ত্ৰীয়ে কৈছে যে পুনৰ যদি ৰাজপথত আন্দোলন হয়, কোভিডৰ তৃতীয় ঢৌ আহিব আৰু সাধাৰণ ৰাইজ ইয়াৰ ক্ষতিগ্ৰস্ত হ'ব। কোভিডৰ লগত আন্দোলনৰ এটা নিবিড় সম্পৰ্ক হৈছে। তেওঁলোকৰ ইলেকশ্যনৰ কেম্পেইনিং সভাবিলাকত যেতিয়া মানুহ গোট খায়, কোভিড প্ৰট'কল ব্ৰেক কৰে, তেতিয়া কোভিডৰ কেতিয়াও ৱেভ নাহে নেকি? কোভিড অকল অনা বিজেপিসকলৰ বাবে নেকি? গতিকে এইবোৰ ৰাজনৈতিক নাটক কৰি লাভ নাই, ৰাজনৈতিক নাটকক মোৰ ৰাজ্য বিশ্বাস গগৈতে মানে মই কোভিডৰ কথাটো অস্বীকাৰ কৰা নাই যে কোভিডে আন্দোলন স্থগিত কৰাইছিলে, কিন্তু তাৰ লগতে এতিয়া সৰ্বত্ৰ চৰ্চা হৈছে যিসকলে আন্দোলন কৰিছিলে তেওঁলোকে এতিয়া কৈছে যে আন্দোলন 6 বজাত বন্ধ হ'ব লাগিব, সন্ধিয়া বন্ধ, তাৰপিছত ৰাজপথৰ আন্দোলন গৈ সাংস্কৃতিক সন্ধিয়া টাইপ হৈ গ'ল। এই গোটেই কথাবিলাকো কৰবাত ভুল আছে নেকি? ৰণকৌশলগত ভুল আছে নেকি? মই এটা সংযোগ কৰি দিছোঁ। অখিল গগৈ কৈছে যে জাতীয় নেতৃত্বৰ ভুলৰ বাবে এই আন্দোলনটো স্থগিত হৈ পৰিল, সাংস্কৃতিক সভাত মানে মই আন্দোলন সম্পৰ্কীয় কথা বতৰা, শ্বহীদৰ ত্যাগক লৈ বোকা চিটি কথাক মই কেতিয়াও এইটো আলোচনা কৰাটো উচিত নহয়। আন্দোলন ৰাইজে সততাৰে কৰিছিল, নেতৃত্বও সততাৰে কৰিছিল। পৰিকল্পনাত ক'ৰবাত ত্ৰুটি বিচ্যুতি থাকিব পাৰে। পৃথিৱীত ইতিহাসত বহু গণ আন্দোলন আছে য'ত ক'ৰবাত কিবা দুই এটা কথা বতৰাৰ কাৰণে ক'ৰবাত সীমিত হৈ যায়, ৰৈ গৈছে। কিন্তু মই এটা কথা ক'ব খুজিছোঁ যে লক্ষ্যত কাৰো ইয়াৰ কোনো ধৰণৰ সততাৰ অভাৱ হোৱা নাই। নেতৃত্ব যিসকলে লৈছে তেওঁলোকে সততাৰে, কাৰণ মই নিজে আছিলোঁ সততাৰে আন্দোলন। প্ৰশ্ন কৰা নাই, আমাৰ প্ৰশ্নটো হৈছে ৰণকৌশলগত কৰবাত ভুল হৈ গৈছে নেকি? ৰণকৌশল সংগ্ৰাম চলি আছিল। কৰোণা প্ৰথম বাধা কৰোণা, কাৰণ সংগ্ৰামৰ ফেজটো মানুহে দেখি আছিল, সংগ্ৰাম ওলাই আহিছিল চাৰিওফালে। সকলোৱে ধাৰা বেলেগ বেলেগ, কোনোবাই অহিংস আন্দোলনত বিশ্বাস কৰে, কোনোবাই হিংসাত বিশ্বাস কৰে। শিল্পীসকলক যিসকলে পেইণ্ট কৰে, যিসকল আঁকে, যিসকলে চিত্ৰশিল্পী, তেওঁলোকৰো গণতান্ত্ৰিক আন্দোলন কৰাৰ অধিকাৰ আছে। তেওঁলোকে তেওঁলোকৰ মাধ্যমৰ যোগেদি আন্দোলন কৰে। গতিকে আমি কাকো উপহাস কৰাৰ আমাৰ কোনো ধৰণৰ অধিকাৰ মই ভাবোঁ নাই। গতিকে শিল্পীয়েও আন্দোলন কৰাৰ অধিকাৰ আছে, চিত্ৰশিল্পীয়েও আন্দোলন কৰাৰ অধিকাৰ আছে, খেলুৱৈও কৰা আছে। সকলোৱে নিজা নিজা ধৰণে কেৱল মাত্ৰ লক্ষ্যটো হ'ব লাগে, মূল লক্ষ্য কাহ বাতিল কৰিব লাগে, অসম আৰু অসমীয়া মানুহৰ সুৰক্ষিত বাতিল কৰিব লাগে। গতিকে মই ভাবোঁ যে সেই সম্পৰ্কক লৈ শিল্পীসকলক লৈও আমি আঙুলি টোৱাটো উচিত নহয়। আমি ভাবোঁ যে এতিয়াও কিন্তু আপোচকামী মানসিকতাটো ভুল, এইটো আমি ক'ব খুজিছোঁ, এইটো স্বীকাৰ কৰোঁ যে আন্দোলন কৰি যোনে যোনে আপোচ কৰিছে সেইটো কথা কেতিয়াও জাতীয় স্বাৰ্থত গ্ৰহণযোগ্য নহয়, ইয়াৰ আমি বিৰোধী। কিন্তু শিল্পীসকলৰ আন্দোলন কৰাৰ অধিকাৰ আছে, তেওঁলোকৰ ধৰণে কৰিব লাগে। আন প্ৰান্তত এইবোৰ হয়, নাচিকেতাই কেনেকৈ বিভিন্ন এটা জাতীয় ইছ্যুক কেনেকৈ গানৰ যোগেদি শক্তিশালী ৰূপে প্ৰতিবাদ কৰে, সেই কথা আমি দেখিছোঁ। কৃষক আন্দোলনতো হৈছে, নাচ গান হৈছে, নিশ্চিত হৈছে। গতিকে লক্ষ্যটো মূল কথা, তাৰ পাছত কি কৰিছে তেওঁলোকৰ স্থিতি, প্ৰত্যেকৰে স্থিতি, প্ৰতিগৰাকী মানুহৰ স্থিতি, সেইটোহে লক্ষণীয় বিষয়। স্থিতি ইফাল সিফাল হ'ব নালাগিব, আপোচবিহীনভাৱে চলিব লাগিব। যাৰ কাৰণে কৃষক আন্দোলনত আপোচবিহীনভাৱে লাগি থকাৰ কাৰণে, নিৰৱচ্ছিন্ন ধাৰাবাহিকভাৱে লাগি থকাৰ কাৰণে সফল হ'ল। দ্বিতীয় দুটা পটভূমি আছে। কৃষক আন্দোলনত যিসকল কৃষক জড়িত হৈছে তেওঁলোকৰ সন্তান সৰহভাগ সৈনিক, সকলো ৰাষ্ট্ৰৰ দেশৰ সকলো আৰ্মি, প্ৰায়বোৰে আৰ্মি, নতুবা কোনোবা ৰিটায়াৰ্ড আৰ্মি, জানে এই কৃষক আন্দোলনৰ ভয়াৱহতাই কোনটো স্থানত হিট কৰিব। এই ভয়াৱহতা গম পোৱাৰ পিছত তেওঁলোকে বাধ্য হৈছে। যিহেতু ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত আৰ্মি যিসকল সেনাবাহিনী তেওঁলোকৰ জড়িত, তেওঁলোকৰ পুত্ৰ জড়িত, তেওঁলোক নিজে সেনাবাহিনী আছিল, সেইসকল মানুহ যেতিয়া আহি সকলো খাৰা হোৱাৰ লগে দ্বিতীয় কথাটো হ'ল পলিটিকেল অংক। উত্তৰ প্ৰদেশৰ নিৰ্বাচন, পঞ্জাৱৰ নিৰ্বাচন, এইবোৰ ডাঙৰ ডাঙৰ ৰাজ্যবোৰৰ মানুহ যেতিয়া আহি তাত গোট খাইছে, ইকনমি, এইবোৰ কথাৰ কাৰণে তেওঁলোক বাধ্য হৈ এইবোৰ কথাও আমি বিশ্লেষণ কৰিব লাগিব। এটা ফাল চালে আমি নহ'ব। তাত বাধ্য জানে উত্তৰ প্ৰদেশৰ নিৰ্বাচন আহি আছে, উত্তৰ প্ৰদেশৰ নিৰ্বাচন আটাইতকৈ বেছি চিট, লোকসভাৰ নিৰ্বাচনত চিট থাকে, পৰিৱেশ পৰিস্থিতি দেখিছে। গতিকে বাধ্য হৈ ৰাজনৈতিকভাৱে সকলো কথা তেওঁলোকে সিদ্ধান্ত, 14খন চিট বুঢ়া আঙুলি দেখুৱাইছে। অসমৰ 14খন চিট, আন ৰাজ্যসমূহৰ 1-2খন চিট। বুঢ়া উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি দিল্লীৰ দৃষ্টিভংগী, আমাৰ গণ আন্দোলনত 79 পৰা 85 গণ আন্দোলন 855 জন শ্বহীদ হৈছিল, তাৰ মূল্যজন আমি পালোঁ। বিদেশী নাগৰিকৰ স্থায়ী সমাধান জানো হ'ল? গতিকে আমি শ্বহীদ বৰণ কৰিলেও নিৰৱচ্ছিন্নভাৱে 7 বছৰ ত্যাগ কৰিলেও দিল্লীয়ে আমাক কেতিয়াও ন্যায় দিয়া নাই। এইটো হ'ল মৌলিক কথা।
কাৰণ আমি যদি আমাৰ নিজৰ মাজত যদি এনেকুৱা ধৰণৰ বোকা ছটিয়াছটি কৰি থাকোঁ লক্ষ্যত উপনীত হ'ব। লক্ষ্য আমাৰ মূল লক্ষ্য দিল্লী, সকলোৱে এই কথাটো উপলব্ধি কৰিব লাগিব। দিল্লীৰ এই অন্যায় অবিচাৰ আৰু যিসকলে তেওঁলোকৰ ইয়াত তেওঁলোকৰ মতে উঠা বহা কৰে, তেওঁলোকে জাতিক কৰা অন্যায় অবিচাৰৰ বিৰুদ্ধে অসমৰ জনগণ ঐক্যবদ্ধ হ'ব লাগিব। যি জাতিক ভাল পায়, দেশক ভাল পায়, তেওঁলোকে মই ভাবোঁ এই কথা উপলব্ধি কৰিব আৰু পৰৱৰ্তী দিনত সংগ্ৰামত চামিল হ'ব। সংগ্ৰাম কিবা কাৰণত সীমিত হৈছে, স্থবিৰ কৰিছে, বেলেগ কথা, কিন্তু আমি যে সংকটত আছোঁ এই কথাটো সত্য, এইটো সঁচা। সেই কথা উপলব্ধি কৰি প্ৰত্যেকেই আন্দোলনত জঁপিয়াই পৰিব লাগিব। দীঘলীয়া হ'ব, তাৰ কাৰণে চিন্তা কৰিব নালাগে, কিন্তু আমি যদি জাতিটো এবাৰ যদি নিশেষ কৰে, কোনো ধৰণৰ কোনোৱে কাকো সমালোচনা কৰিব নোৱাৰিব, কোনোৱে কাকো বোকা ছটিয়াছটি কৰিব নোৱাৰিব, কোনোৱে কাক লৈ ৰাজনীতি কৰিম বুলি ভাবি লাভ নাথাকিব। গতিকে মই ভাবোঁ সকলোৰে প্ৰতি মই বিনয়েৰে আহ্বান জনাইছোঁ, লক্ষ্য আমাক কৰা অন্যায় অবিচাৰ অত্যাচাৰৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰা। আৰু কা আন্দোলন যেতিয়া চলিছিল তেতিয়া আমাৰ দল জন্ম হোৱা নাছিল। গতিকে আচলতে কা সম্পৰ্কীয় আন্দোলন সম্পৰ্কীয় কথাত আমাৰ দলৰ প্ৰত্যক্ষ উত্তৰ দিবলগীয়া কথা নাই। যদিও আমি ধাৰণা কৰোঁ যে দেশ বুলিলে আদেশ নালাগে, জাতিৰ বাবে সংগ্ৰাম কৰা অধিকাৰ সকলোৰে আছে। কাইলৈ যদি লুৰিণজ্যোতি গগৈ মোক বা প্ৰবীন্দ্ৰ ডেকা ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰি আন্দোলন কৰাৰ কাৰণে জেলত পঠিয়াই দিয়ে, মোৰ দলটোৱে যদি আন্দোলন বন্ধ কৰি দিয়ে, দলে আন্দোলন চলাই থাকিব। আমাৰ দলে আমি জেলত থাকিলে আমাৰ দলে আন্দোলন চলাই থাকিব। আৰু কোনো কাকো আন্দোলনটো মানা কৰা নাই। মানে কথাটো এনেকুৱা চাওক, যদি ভাবিছিল যে কা আন্দোলনটো কোনোবাই কাৰোবাৰ পন্থাটো শুদ্ধ নাছিল, শুদ্ধ পন্থাৰ অন্যও কৰাৰ অধিকাৰ আছে। গতিকে আন্দোলনটো সকলোৱে কৰাৰ অধিকাৰ আছে। গতিকে আমি ভাবোঁ যে জাতীয় স্বাৰ্থত, জাতীয় স্বাভিমানৰ স্বাৰ্থত, জাতিৰ সুৰক্ষিত ভৱিষ্যত, আমি জাতীয় চিন্তাধাৰাৰ দল সংগঠন সকলোৱে ৰাজনীতিৰ ঊৰ্ধত থাকি একত্ৰিতভাৱে একে চিন্তাধাৰা যদি আগবাঢ়ি যাব পাৰোঁ, নিশ্চিতভাৱে আন্দোলনৰ সফলতা লাভ কৰিম। ধন্যবাদ।